নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছে নিশ্চয় সকলো। আজি ভাবিলোঁ অকণমান মোৰ চাদৰ ওপৰত সৰু বাগানখন আপোনালোকক দেখাওঁ। তাতে বিলাহী খেতি, জলকীয়া খেতি হৈছে, অকণমান দেখাওঁ। তেতিয়াহ'লে আহক মই বিলাহী খেতিটো দেখাওঁ আপোনালোকক। এয়া মোৰ টাবৰ বিলাহীকেইটা ইমান ধুনীয়াকৈ পকি আছে। আজি ভাবিলোঁ ছিঙো পকা পকা বিলাহী। এয়া চাওক, দেখিয়ে ভাল লাগে। এয়া জলকীয়া আছে, এইকেইটা জলকীয়া আৰু অকণমান কণ বিলাহীজোপা আপোনালোকক দেখাই দিওঁ। আৰু ইয়াতে কণ বিলাহীও পকি আছে, ছিঙি লওঁ কেইটামান। হেল্ল' ফ্ৰেণ্ডছ, মোৰ মায়ে বিলাহী খেতি কৰিছে। এতিয়া মই বিলাহী ছিঙিম। বা আয়ান ছিঙিলা, ইমান ধুনীয়া হৈছে পকা পকা বিলাহী। আজি আয়ান বেটাই প্ৰথম ছিঙিছে। আৰু জলকীয়াও আছে, জলকীয়া ছিঙিবা নেকি? জলকীয়া হৈছে, দেখিছা? তুমিতো খাবই নোৱাৰা। মই যে জলকীয়া খাওঁ। সেইটো নহয়, এইটো ছিঙা, এইটো এটা ছিঙা, এইটো ছিঙা, এইটো চোৱা, এইটো। এয়া ফ্ৰেণ্ডছ, অকণমান বিলাহী গছ এজোপা খুব ধুনীয়া হৈছে। বিলাহীখিনি ফ্ৰেছ, আচলতে খোৱাতকৈও চায়ে ভাল লাগে, বিশেষকৈ নিজে হাতে কৰা খেতি। এয়া টাবতে হোৱা খুব ভাল লাগিছে। মই আটাইকেইটা ছিঙি লওঁ। ছিঙিলোঁ আৰু পকি আছে, জলকীয়াও পকি আছে। এতিয়া পকা পকা জলকীয়াকেইটাও ছিঙি লওঁ। আচলতে এইকেইদিন মই নাছিলোঁ, ধুনীয়াকৈ পকি আছে। সেই গাৰ্ডেনৰ পৰা ছিঙিবলৈ পোৱা মানে ফূৰ্তিটোৱে বেলেগ, মজাটোৱে বেলেগ। বিলাহী আৰু লগতে পকা পকা জলকীয়া প্ৰায় 1 কিলোতকৈ বেছিয়ে হ'ব বাৰীৰ বিলাহী। এতিয়া টাবতে হোৱা কেইবিধমান শাক। ইয়াতে আছে কলমৌ শাক আছে আৰু ৰঙালাও আগ, আৰু লগতে এয়া ৰঙালাও ফুল দুডালমান লৈছোঁ আৰু জিলমিল শাক। এই আটাইখিনিয়ে আছে। এইদৰে আচলতে টাবতে অকণমানকৈ মই খেতিবোৰ কৰোঁ। খাই ভাল লাগে, শাক খাই এনেও বহুতেই বেছি ভাল লাগে। এইখিনি মই শাকখিনি অকণমান দেখাই দিছোঁ। এয়া তলতে এইখিনি মধুসোলেং শাকো হৈ আছে। আগতে মই আপোনালোকক মোৰ বেলেগ ভিডিঅ'ত দেখুৱাইছোঁ। আৰু ইয়াৰ লগতে চাওক, বেঙেনা লাগি আছে, মোৰ টাবত কৰা খেতি। এইটো বগা বেঙেনাটো কেইবাটাও লাগি আছে, মই ছিঙিম এতিয়া। এই বগা বেঙেনা। এয়া আজি অকণমান আপোনালোকক দেখাইছোঁ মোৰ টাবত হোৱা নেমু গছজোপা। নেমু খাই মই অৱশ্যে খুব ভাল পাওঁ, কিন্তু এইদৰে টাবতে যিহেতু নেমুজোপা লগাইছোঁ, লাগিছে, সেইকাৰণে খুব ভাল লাগিছে। অকণমান বোলো দেখাওঁ। এয়া কেইবাটাও কলি হৈছে। নেমু পুলিটো মই একদম সৰুতে আনিছিলোঁ গণেশগুৰিৰ পৰা। যিহেতু নেমু খাই ভাল পাওঁ, ভাবিছিলোঁ এইদৰে টাবত নেমু খেতি কৰি নেমু লগাম, আৰু লাগিছে ফাইনেলি। এইকাৰণে মনটো ভাল লাগিছে, ভাবিছোঁ আপোনালোকক অকণমান দেখাওঁ। ড্ৰেগন ফ্ৰুট, এয়া গছডাল অকণমান ডাঙৰ হৈছে। বহুত দিনৰ পৰা ভাবি আছিলোঁ এইদৰে টাবত লগাম ড্ৰেগন ফ্ৰুট। আনিলোঁ দুবাৰমান, আনি লগাইছিলোঁ যদিও এইবাৰ কিন্তু গছজোপা জিছে, ভাল লাগিছে। সেইকাৰণে চিনি পাইছেনে বাৰু? মিঠা আলুৰ গছ এজোপা। মই আগবোৰ ছিঙি খাওঁ, ভাজোঁ শাকৰ লগত। এইখিনি পুদিনা, খুব ভাল লাগে গোন্ধতেই। এজোপা গছ চিনি পাইছেনে? হাৰ্বছ হয় এজোপা, মেক্সিকান মিণ্ট বুলি কয়। গোন্ধটো বৰ ধুনীয়া। আমাৰ আজৱাইন বুলিও কয় বহুতে, আজৱাইনৰ গুটিৰ নিচিনা গোন্ধটো। জিলমিল শাক খুব ভাল লাগে। এইজোপা আপোনালোকে চিনি পাইছেনে বাৰু? এইজোপা কিন্তু খাব পাৰি দেই। মই মাৰ পৰা শিকিছোঁ। এইজোপা লাটকচু বুলি কয় আমাৰ ফালে। আপোনালোকে বা কি বুলি কয় জনাবচোন। এয়া নৰসিংহ ফুলজোপা ইমান ধুনীয়া লাগিছে, খুব ভাল লাগে দেখিবলৈ। আচলতে এইদৰে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, দেখুৱালোঁ, ভাল লাগে নিজে কৰা খেতি যিহেতু।
আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিব। ধন্যবাদ।